হেল্ল' এভৰিৱান, এছামিজ মাদাৰ ডায়েৰীৰ পুনৰ এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে পহিলা বহাগ অৰ্থাৎ মানুহ বিহু। আমাৰ পোহৰৰ এইবাৰ প্ৰথম বিহু। সেয়ে ভাবিলোঁ তাৰ কেইখনমান ফটোশ্বুট কৰোঁ। ফটোশ্বুট কৰাবৰ কাৰণে এনেকৈ তাক ড্ৰেছ পিন্ধাই লৈছিলোঁ আৰু বিচনাত শুৱাই লৈছিলোঁ। কিন্তু ফটোশ্বুট কৰোঁতে আমাৰ কি লতিঘটি গ'ল সেয়া আপোনালোকক আজিৰ ব্লগটোত দেখুৱাম। গতিকে ব্লগটো শেষলৈ চাওক আৰু চাই কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। এয়া হৈছে ৰাতিপুৱা সময়। আমি সকলোৱে সাজি কাচি মন্দিৰলৈ যাব ওলাইছিলোঁ। আপোনালোকক আগৰ ব্লগত দেখুৱাইছোঁৱে আমি মন্দিৰ যোৱা। তাৰ পিছত কি হ'ল, তাক মানে এনেকৈ আমি শুৱাই ফটো উঠাবৰ কাৰণে চেষ্টা কৰিলোঁ। সি ভাবিলে তাক শুৱাই থৈ আমি এৰি গুচি যাম, সেয়ে কান্দা কাটা আৰম্ভ কৰি দিলে। সি মানে কোনোপধ্যে ফটো নুঠে, অৰ্থাৎ শুই নাথাকে। তাক কোচত ল'বহে লাগে। এয়া মই কোচত উঠাই লৈছোঁ, তথাপিও তাৰ কান্দন মানে শেষেই হোৱা নাই। তাৰপিছত তাক যেতিয়া ভালকৈ কোচত উঠাই ল'লোঁ, তেতিয়া তাৰ ফূৰ্তি চাওকচোন, কিমান ফূৰ্তিতে পূৰা হাঁহি আছে। এইফালে বায়েকে হহুৱাই আছে, তাক কিবা কিবি কৈ আছে আৰু সি মানে ফূৰ্তিতে পূৰা হাঁহি আছে। আৰু সি ভাবিলে এতিয়া আৰু মোক এৰি নাযায় আৰু বা মা আৰু পিতাই, গতিকেইটাই মোকো লৈ যাব। সেইকাৰণে পূৰা ফূৰ্তিতে মানে মোৰ কোচত হাঁহি আছে, দেখিছেনে। কিন্তু প্ৰথম অৱস্থাত মানে সি ভাবিলে মোক শুৱাই থৈ এৰি থৈ যাব নেকি, সেইকাৰণে কান্দা কাটা। মন্দিৰৰ পৰা অহাৰ পিছতহে তাৰ মই ভালকৈ ফটোশ্বুট কৰিলোঁ। এয়া চাওকচোন, মন্দিৰৰ পৰা অহাৰ পিছত তাক কিমান ধুনীয়াকৈ ফটো উঠাইছোঁ। মন্দিৰৰ পৰা অহাৰ পিছত কিন্তু সি অকণো দিগদাৰ কৰা নাই, কাৰণ আমি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ যে। সি ভাবিলে এতিয়া আৰু কোনো ক'তো নাযায় আৰু মোক এৰি থৈ, সেইকাৰণে তাৰ কোনো আপত্তি নাই। কিন্তু ৰাতিপুৱা সময় দেখিলে কেনেকুৱা কান্দা কাটা আৰম্ভ কৰি দিছিলে। আজিকালি সিও যে ক'ৰবাত যাব বুলি গম পালে মানে বিৰাট ফূৰ্তিতে থাকে আৰু তাক এৰি যাব বুলি ভাবিলে মানে কান্দা কাটা আৰম্ভ কৰে। এয়াই আছিলে আমাৰ পোহৰৰ ফটোশ্বুট। কেনেকুৱা লাগিছে জনাব দেই, আৰু সকলোকে ৰঙালী বিহুৰ বহুত শুভকামনা জনালোঁ।